মোৰ নাম শ্ৰী ৰাতুল ডেকা। মই মাহৰ খেতি 12 বিঘা কৰিছোঁ, শণ খেতি 2 বিঘা, মাকৈ খেতি 2 বিঘা। মই খেতি কৰি 20 বিঘা উপাৰ্জন কৰোঁ, ঘৰৰ চলাওঁ, চাকৰি বাকৰি একো নাই, এনেকৈয়ে চলি আছোঁ আৰু। এনেই বৰুৱা বুটা বুলি কয়, কিন্তু আমি খেতিটো কৰিছোঁ এনেই হালিঘাটত। গোটাই পাৰা নাই, তথাপি আৰু বহুত উপলব্ধি হৈছোঁ আৰু খেতিৰ কাৰণে মই এতিয়া চাকৰিটো আৰু আশা নকৰোঁ আৰু। আহে নাহা বুলিও নকওঁ, কিন্তু গোটাই নাহে। আৰু যিখিনি কৰিছোঁ খেতি সেইখিনি চাইছি। মই চৰকাৰক এটাই আহ্বান জনাম যে আগন্তুক দিনত আৰু যাতে এনেকৈ বীজবিলাক সহায় কৰে আমাক। আমি যিহেতু আৰু খেতি কৰা মানুহ, খেতি কৰিব পাৰিলে আৰু ভাল। আহে কিন্তু সিমান নাহে আৰু, আহে আহাটো লগা পৰখিনিত আহিলে আৰু ভাল আৰু অলপ সহযোগিতা কৰিলে আমাক সেইটো ভাল পাইছোঁ। মই মাহ পাইছোঁ, তাৰপিছত মাকৈ পাইছোঁ, খেতি কৰা মাকৈ পাইছোঁ, সেইবিলাক পাইছোঁ। মই বেহাৰ কৰিছোঁ 5 বিঘা আৰু শণৰ খেতি আছে মোৰ 5 বিঘা আৰু মাকৈ খেতি আছে 3 বিঘা। এনেকৈ সমুদায় মিলি মাহে চাহে মই 20 বিঘা মাটি খেতি কৰি আছোঁ, খেতি কৰিয়ে খাওঁ আহি আছোঁ। মই সৰুৰ পৰা খেতি চৰকাৰৰ পৰাও পাইছোঁ, নিজাকৈ কৰা নাই, নিজা নাই, অফিচৰ পৰাই পাইছোঁ। এইবাৰ মাহ পাইছোঁ, বেহাৰ পাইছোঁ, এই